নমস্কাৰ দৰ্শকসকল, এইবাৰ 30টাকৈ জাতীয় সংগঠনে সংবাদমেল সম্বোধন কৰি দেৱব্ৰত শইকীয়া, ভূপেন বৰাকে আদি কৰি বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰিছে আৰু কেইটামান প্ৰশ্ন কৰিছে। মই বকলাই মেলি নাথাকোঁ, এই ভিডিঅ'টো এফালৰ পৰা চাই গ'লে আপোনালোকৰ সকলো স্পষ্ট হৈ যাব। আহক ভিডিঅ'টো চাওঁ। যে শিৱসাগৰত এগৰাকী থলগিৰি খিলঞ্জীয়া জীয়াৰীক যেতিয়া ৰাজপথত যেতিয়া আক্ৰমণ কৰা হ'ল, তেখেতক যেতিয়া গুৰুলাগুলকৈ পিতা হ'ল, সেই ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈগৰাকী যেতিয়া অন্তৰ্ভাগ ফালি দিয়া হ'ল, তেতিয়া শিৱসাগৰত এটা প্ৰতিবাদ হ'ল। সেই প্ৰতিবাদত আমি শিৱসাগৰৰ সকলো স্তৰৰ ৰাইজ, খিলঞ্জীয়া ৰাইজ অংশগ্ৰহণ কৰিলে আৰু অংশগ্ৰহণ কৰাৰ পিছত এটা খুব সুন্দৰ পৰিৱেশৰ মাজত গোটেই পৰিস্থিতি সাম কাটিলে। শিৱসাগৰত এটা সুন্দৰ পৰিৱেশ হ'ল, ব্যৱসায় বাণিজ্য ধুনীয়াকৈ চলি আছে, ভাতৃত্ববোধৰ মাজেৰে সকলো কথাবিলাক শেষ হৈ গুচি গ'ল। কিন্তু দুৰ্ভাগ্যবশতঃ যে শিৱসাগৰ নাজিৰা সমষ্টিৰ বিধায়ক, CLP নেতা, কংগ্ৰেছ দলৰ তেওঁ নেতা দেৱব্ৰত শইকীয়াদেৱে অসমত ল এণ্ড অৰ্ডাৰ পৰিস্থিতিৰ কথা ক'বলৈ গৈ খিলঞ্জীয়া ৰাইজৰ এই 30টা সংগঠনক যি ধৰণে উপলুঙা কৰিলে, যি ধৰণে তেখেতলোকে তাচ্ছিল্য কৰিলে আৰু আমাৰ সিদ্ধান্তক যি ধৰণে অগণতান্ত্ৰিক, অমানসিক আৰু এইটো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কৰিব পৰা পৰিৱেশ হ'ল বুলি তেখেতে যিটো এছেম্বলিত যিটো বক্তব্য ৰাখিলে, সেই বক্তব্য আমি দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ। আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ উপস্থিতিত সুস্মিতা দেৱে, তেখেতলোকৰ বিৰোধী দলৰ ঐক্যমঞ্চৰ সক্ৰিয় সদস্যা, তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে প্ৰেছ মিট দি এটা কথা ক'লে যে শিৱসাগৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে এখিনি মানুহক যে কাণত ধৰি আঁঠু কঢ়ালে, তাৰ পৰিৱৰ্তে তেখেতলোকে আলফাক কাণত ধৰি আঁঠু কঢ়াব পাৰিবনে নোৱাৰে, এই কথাটো সুস্মিতা দেৱে আমাৰ প্ৰেছ মিটত কথাটো ক'লে। আৰু সেই প্ৰেছ মিটখনত দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া উপস্থিত এই কথাবিলাক ক'লে। গতিকে আমি পোনপ্ৰথমেই দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি সুধিব বিচাৰিছোঁ যে আপুনি শিৱসাগৰত ল এণ্ড অৰ্ডাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কাম কোনে কৰিলে? যে এজনী ছোৱালীক ৰাজপথত, খিলঞ্জীয়া থলগিৰি ছোৱালীক দিন দুপৰত দুৰ্বৃত্তই গুৰুলাগুলকৈ পিটি গাৰ বস্ত্ৰ ফালি উঠোতে ল এণ্ড অৰ্ডাৰ পৰিৱেশ সৃষ্টি হ'ল, নে শিৱসাগৰ যুৱদলত অসম চৰকাৰৰ মধ্যস্থতাত যিটো এটা শান্তিপূৰ্ণভাৱে যিটো মীমাংসা হ'ল, সেই মীমাংসা হওঁতে ল এণ্ড অৰ্ডাৰ পৰিস্থিতি সৃষ্টি হ'ল? সেই কথাটো আপুনি উত্তৰ আমাক দিব লাগিব। আৰু আপুনি এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে 30টা জাতীয় জনগোষ্ঠীয় সংগঠনক আপুনি এছেম্বলিত যিটো তুচ্ছ তাচ্ছিল্যসূচক যিটো মন্তব্য কৰিবলৈ গ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ৰাজনৈতিক বক্তব্য তৰ্কাতৰ্কি লাগোতে তেখেত দলৰ শলঠেকত পেলাবলৈ গৈ 30টা অৰাজনৈতিক সংগঠনক যিদৰে আপুনি আঙুলি টোৱালে, তাৰ কাৰণে আমি 24 ঘণ্টা সময়সীমা আপোনাক বান্ধি দিছোঁ। যদি 24 ঘণ্টা সময়সীমাৰ ভিতৰত যদি আপুনি নিজৰ স্থিতি যদি স্পষ্ট নকৰে যে 4 তাৰিখৰ দিনা শিৱসাগৰত আপোনালোকৰ যিখন সভা অনুষ্ঠিত হ'ব, সেই সভাখন আমি 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে শিৱসাগৰত আমি পাতিবলৈ আমি দিব নোৱাৰোঁ। কাৰণ তাত দুটা যুক্তি আছে। প্ৰথম যুক্তি, আপুনি খিলঞ্জীয়াৰ পক্ষত নাই। দ্বিতীয় যুক্তি, এখন গণতান্ত্ৰিক আন্দোলনক আপুনি কি কৈছে, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হৈছে বুলি আপুনি আমাক তুচ্ছ তাচ্ছিল্য কৰিছে। 3 নম্বৰ কথা, আপোনাৰ উপস্থিতিত, ভূপেন বৰা ডাঙৰীয়াৰ উপস্থিতিত তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে আমাক সমালোচনা কৰিছে। সেই সময়ত আপোনালোকে 30টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ গণতান্ত্ৰিক সংগ্ৰামখনৰ পক্ষত নাথাকি আপোনালোকে কিয় ৰাজনৈতিক বক্তব্য ৰাখিলে, সেই কথা মই স্পষ্ট কৰি দিব লাগিব। সেইকাৰণে আমি কৈছোঁ আৰু এটা কোৱেশ্যন আপোনালোকক কৰিছোঁ যে কংগ্ৰেছ দলে এটা কথা স্পষ্টভাৱে ৰাইজক জনাব লাগে যে কংগ্ৰেছ দল খিলঞ্জীয়াৰ পক্ষত আছে নে বহিৰাগত বনিয়া গোষ্ঠীৰ পকেটত সোমাই আছে, এই কথাটো আমাক স্পষ্টভাৱে জনাই দিব লাগে। আৰু যদি এই কথাষাৰ 24 ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট নকৰে, তেতিয়া 4 তাৰিখৰ দিনা শিৱসাগৰ যুৱদলত তেওঁলোকৰ যিখন সভা হৈছে, সেই সভাখনৰ আমি কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। কাৰণ ইয়াত খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখনৰ সম্পূৰ্ণ গণতান্ত্ৰিক আৰু ন্যায্যতাৰ দাবী আছে। গতিকে সেই ন্যায্যতা দাবী, গণতান্ত্ৰিক দাবী আৰু সাংবিধানিক দাবীক যদি কোনোবাই নাচ্ছাত কৰি এজন খিলঞ্জীয়া মনৰ বিধায়কে যদি আমাক তুচ্ছ তাচ্ছিল্য কৰে, সেই কথা আমি মানি ল'ব নোৱাৰোঁ। গতিকে সেই কথা আমি আপোনালোকৰ মাধ্যমেদি অসমবাসীক স্পষ্ট কৰি দিব বিচাৰিছোঁ। ধিংকাণ্ড সংঘটিত হোৱাৰ পাছতেই আমি কিছুমান ৰাজনৈতিক নেতা, পালি নেতাৰ কিছুমান বক্তব্য আমি প্ৰত্যক্ষ কৰিলোঁ, যিবিলাকৰ মুখত যিবিলাকে শব্দ তেখেতসকলে ব্যৱহাৰ কৰিছে। প্ৰথমতে আমি দেখিবলৈ পালোঁ যে বিৰোধী দলৰ কেইগৰাকীমান
বিধায়কৰ পৰাই প্ৰথমতে তেখেতসকলে খিলঞ্জীয়া উজনি অসমৰ 30 জাতীয় জনগোষ্ঠীসমূহক সমালোচনা কৰিবলৈ আৰম্ভ কৰিলে আৰু সমালোচনা কৰিবলৈ যাওঁতে বাৰে বাৰে তেখেতসকলৰ মুখত কিন্তু এই সাম্প্ৰদায়িক মন্তব্যবিলাক আমি দেখিবলৈ পালোঁ যে এখন খিলঞ্জীয়া পক্ষত থাকি এখন সংগ্ৰাম যেতিয়া আমি আগবঢ়াই নিছিলোঁ, যেতিয়া আমি বংগমূলীয় বাংলাদেশীসকলৰ বিৰুদ্ধে এখন প্ৰতিবাদ আৰম্ভ কৰিব, এখন সংগ্ৰাম আৰম্ভ কৰিব বিচাৰিলোঁ, চাৰিওফালে ৰাইজ যেতিয়া একত্ৰিত হ'ল, সেই সময়ত আমি দেখিবলৈ পালোঁ যে বেছিভাগ সময় বিৰোধী পক্ষৰ ফালৰ পৰা এই গোটেই সংগ্ৰামখন ৰাজনীতিকৰণ কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিলে। য'ত নেকি আমাৰ শিৱসাগৰ জিলাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই আমাৰ টি সংগঠনক উদ্দেশ্যি বিৰূপ মন্তব্য প্ৰদান কৰিলে। TMCৰ আজি বিৰোধী ঐক্য মঞ্চৰ অন্য এটা দল TMCৰ সাংসদ সুস্মিতা দেৱেও আমাক তুচ্ছ তাচ্ছিল্য কৰিলে। আমি দেখিবলৈ পালোঁ প্ৰথম ক'ৰ পৰা আৰম্ভ হৈছিলে, আমাক সমালোচনা কৰা প্ৰথম ক'ৰ পৰা আৰম্ভ হৈছিলে, এই গোটেই কথাখিনি আমি চালি জাৰি চালোঁ। আমি দেখিবলৈ পালোঁ যে গোৱালপাৰা বিধায়কগৰাকীয়ে আমাক সমালোচনা কৰিলে। আমি দেখিবলৈ পালোঁ অন্যান্য বহুকেইগৰাকী বিৰোধী দলৰ নেতা, ৰাজনৈতিক নেতা, পালি নেতাই আমাক সমালোচনা কৰিবলৈ ধৰিলে আৰু বিভিন্ন ধৰণে ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যমৰ জৰিয়তে কিছুমান সাম্প্ৰদায়িক মন্তব্য তেখেতসকলে আগবঢ়াবলৈ বিচাৰিলে। এই কথাৰ পৰা এটা স্পষ্ট হৈ পৰিলে যে আপোনালোকক আমি বাৰে বাৰে এটা কথা কৈছোঁ, আমি চৰকাৰী পক্ষৰ সিদ্ধান্তসমূহক, জাতি বিৰোধী সিদ্ধান্তসমূহক বিৰোধিতা কৰা মানে কোনো এটা বিৰোধী ৰাজনৈতিক দলক সমৰ্থন কৰা নুবুজায়, এই কথাটো আমি বাৰে বাৰে কৈ আছোঁ। যিহেতু বিৰোধী দলে বাৰে বাৰে আমাক সমালোচনা কৰিছে, কংগ্ৰেছ দলে আমাক বাৰে বাৰে সমালোচনা কৰিছে, কংগ্ৰেছ দলে এটা কথা হয়তো পাহৰি গৈছে যে বিগত সময়ত যেতিয়া তেখেতসকলে অসমক প্ৰতিনিধিত্ব কৰি চৰকাৰ গঠন কৰি আছিলে, প্ৰথম কথা হ'ল কিহৰ কাৰণে তেওঁলোকক অসমৰ ৰাইজে বিদায় দিবলগীয়া হ'ল, এই কথাটো আমি সকলোৱে জানো, আমি সকলোৱে বুজোঁ। আমাৰ বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া, নাজিৰা সমষ্টি বিধায়ক দেৱব্ৰত শইকীয়াই আমাক তুচ্ছ তাচ্ছল্য শব্দবিলাক কোৱা লিখীয়া আমাৰ অনুভৱ হৈছে যে আমি সংগ্ৰামখন এগৰাকী ছোৱালীৰ কাৰণে যেন আমি কৰাৰ কাৰণে কিবা ভুল হ'ল নি। আমি দেৱব্ৰত শইকীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এগৰাকী ছোৱালী ন্যায় পোৱাৰ কাৰণে, ন্যায় পাবৰ কাৰণে যদি আমি আন্দোলন কৰাৰ কাৰণে যদি ভুল হ'ল, তেওঁ আমাক ক'ব লাগিছিল ভুল হ'ল বুলি। কিন্তু আমাক সমালোচনা কৰিছে য'ত সদনত কৈছে এইষাৰ কথা, কোনোবা এখন সংবাদ মেলত নহয়, এটা সদনত, যিটো সদনত কোৱা কথাবিলাক লিপিবদ্ধ হৈ থাকে, সদনত কোৱা কথাবিলাক। কিন্তু দেৱব্ৰত শইকীয়াই এইখিনিয়ে জ্ঞান নাই। তেওঁ এজন কংগ্ৰেছ দলৰ দলপতি হিচাপে, এজন বিধায়ক হিচাপে 30টা জাতি জনগোষ্ঠী সংগঠনক সমালোচনা কৰিবলৈ ইমান সাহস পালে। যিগৰাকীয়ে বিজেপিলৈ যাম বুলি কৈ থাকে, মাকে যেতিয়া কয় যে বিজেপিলৈ বোপাই নাযাবি বুলি, তেতিয়াহে তেওঁ বোলে বিজেপিলৈ নাযায়। আৰু ইভাগেতো বিজেপিৰ লগতে কথা বতৰাবিলাক চলি থাকে দেৱব্ৰত শইকীয়াই। আৰু দেৱব্ৰত শইকীয়াই এই কথাখিনি তেওঁ, আমি যিমানখিনি জানো, তেওঁ হয়তো বিজেপিৰ লগতেও তেওঁ মিতিৰালি আছে দেৱব্ৰত শইকীয়াই। দৰ্শকসকল, মই ভাবোঁ, মোৰ অভিমত যে বিৰোধী ঐক্যমঞ্চ সলঠেকত পৰিছে। তেওঁলোকে খিলঞ্জীয়াৰ পক্ষত কথা ক'লে অখিলঞ্জীয়াৰ ভোটখিনি হেৰুৱাৰ ভয়, অখিলঞ্জীয়াৰ পক্ষত কথা ক'লে খিলঞ্জীয়াৰ ৰসৰ বলি হোৱা হয়, যিটো হৈছে ইতিমধ্যে আৰম্ভ হৈছে। মোৰ অনুভৱহে দে এইটো, আপোনালোকৰ কি অনুভৱ কমেণ্ট বক্সত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।